নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ তো ছাত্ৰ-ছাত্ৰীসকল যোনসকলে 2025 বৰ্ষৰ এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব তেওঁলোকে আজি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ নিজৰ বহিগুলিয়ে ভালদৰে কুৱেশ্যনকেইটা লিখি লোৱা তোমালোকক আজি এনেকুৱা এখন কুৱেশ্যন পেপাৰ দেখাম তোমালোকে এইখন কুৱেশ্যন পেপাৰ নোচোৱাকৈ তোমালোকে পৰীক্ষাত নাযাবা তোমালোকে এইখন কুৱেশ্যন পেপাৰ ভালদৰে চাই যাবা ঠিক আছে নতুন চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল তলত ক্লিক কৰি দিবা তো এতিয়া আমি বলা আমি কুৱেশ্যনটা আলোচনা কৰোঁ আৰু পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধু-বান্ধৱীসকলে যাতে সকলোৰে ৰিজাল্ট ভাল হওক তো তোমালোকক কুৱেশ্যনৰ লগতে মই এনসাৰটো আজি দি দিম তোমালোকে ভালদৰে চাবা তো এতিয়া আমি বলা কুৱেশ্যনকেইটা আলোচনা কৰোঁ তো ষ্টুডেণ্টছ তোমালোকে প্ৰথমতে আহিছে সেকশ্যন বি টো চাবা তোমালোকে এডুকেশ্যন স্ক্ৰীনত দেখিছা তোমালোকে ভালদৰে লিখি লোৱা কুৱেশ্যনটো কৈছে যে ইউ আৰ অনামিকা বা অৰ্ণৱ তোমাৰ নাম হৈছে অৰ্ণৱ বা অনামিকা প্ৰেচিডেণ্ট অফ দ্য ষ্টুডেণ্ট ইউনিয়ন অফ your college is organized an inter-college song and dance competition in the next month অৰ্থাৎ তোমাৰ নাম হৈছে অৰ্ণৱ বা অনামিকা তোমালোকৰ স্কুলখনৰ নাম হৈছে ইউনিয়ন অফ your college আৰু তোমালোকক স্কুলত মানে কলেজত নেক্সট মাহত কি কোৱা হ'ব তোমালোকৰ এখন ডান্স কম্পিটিশ্যন আৰু এটা সং কম্পিটিশ্যন তোমালোকক পতা হ'ব তো তোমালোকে তাৰ ওপৰত এখন নোটিছ বৰ্ডত নোটিছ লিখিব লাগে তো তোমালোকে কেনেদৰে লিখিবা তোমালোকে তাৰ ওপৰত এখন নোটিছ লিখিব গৈছে মই তোমালোকক দেখাই দিম তোমালোকে লিখি দেখাই দিম এনসাৰ তোমালোকে মন কৰিবা প্ৰথমতে তোমালোকৰ থাকিব যে এনসাৰটোত নোটিছ এনেকৈ প্ৰথমতে তোমালোকে দিবা বিষয়টো নোটিছ হিচাপে এনেকৈ দিবা দিলৈ তাৰপিছত তলত স্ক্ৰীনত দেখি থকা নিচিনাকৈ তোমালোকে তলত দেখিছা যে ডেট দিছে তোমালোকৰ ডেটটো যদি তোমালোকে মেনশ্যন কৰে ডেট লিখিবলৈ তেতিয়া তোমালোকে ডেট লিখিবা যদি মেনশ্যন নকৰে তেনেহ'লে তোমালোকে XYZ যিকোনো কিবা কিবি লিখি দিবা তাৰপিছতে তোমালোকে মেইন পেৰেগ্ৰাফটো লিখিবা মেইন পেৰেগ্ৰাফটো চাই ল'বা ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল ষ্টুডেণ্টছ ডেট ইয়ৰ কলেজ ইজ গোয়িং টু অৰ্গেনাইজ এন inter-college song and dance competition from the next month আৰু তোমালোকে ডেট যদি মেনশ্যন কৰা থাকে তোমালোকে তাৰ নেক্সট মাহটো লিখি দিবা ইয়াত 1 অক্টোবৰ লিখি দিয়া আছে তাৰপিছতে কৈছে যে দ্য ষ্টুডেণ্টছ হু আৰ ইণ্টাৰেষ্টেড আৰ ৰিকুৱেষ্টেড টু এনৰোল দেয়াৰ নেমছ টু দ্য জেনেৰেল ছেক্ৰেটাৰী তাৰপিছতে তোমালোকৰ তলত দিব তোমালোকৰ যিজন তোমালোকৰ নাম দিয়া হৈছিলে অৰ্ণৱ বা অনামিকা তোমালোকে সেইটো নাম দিবা তাৰপিছতে তলত লিখিবা প্ৰেচিডেণ্ট ঠিক আছে তো এইটো লিখিবা তাৰপিছত তলত লিখিবা তোমালোকে যিকোনো তোমালোকে কলেজ যদি দিয়ে XYZ কলেজ দিলে তোমালোকে XYZ লিখিবা আৰু যদি তোমালোকক কয় বোলে তোমালোকে কলেজৰ নামটো মেনশ্যন নকৰিবা তেতিয়া তোমালোকে XYZ যিকোনো কিবা কিবি লিখি দিবা আৰু যদি কলেজৰ নামটো তোমালোকে মেনশ্যন কৰা থাকে তোমালোকে লিখি দিবা ইয়াত মেনশ্যন কৰা আছে ইউনিয়ন কলেজ লিখি দিবা ঠিক আছে তো এইটোৱে হৈছে ইয়াৰ প্ৰথমটো সেকশ্যন বিৰ প্ৰথমটো নোটিছ ৰাইটিং পাছৰটো কুৱেশ্যন চাবা তোমালোকে পাছৰটো ইয়াত অৰ্ডি আছে কুৱেশ্যনটো যে পোষ্টাৰ ৰাইটিং কিছুমানে পোষ্টাৰ ৰাইটিং লিখে পোষ্টাৰ ৰাইটিং তোমালোকে লিখিব পাৰা কিন্তু মই তোমালোকে পোষ্টাৰ ৰাইটিং লিখাৰ কাৰণে নোটিছ ৰিপৰ্ট ৰাইটিং লিখাই বেষ্ট হ'ব পোষ্টাৰ ৰাইটিঙত তোমালোকে কেতিয়াবা ছবি আঁকিব লাগে এখন পোষ্টাৰ বনাবৰ কাৰণে ইয়াত কৈছে যে COVID-19ৰ ওপৰত মানে তাৰ সজাগতাৰ ওপৰত এখন তোমালোকে নোটিছ লিখিব লাগে তো তোমালোকে এখন কি বুলি কয় এখন পোষ্টাৰ লিখিব লাগে তো পোষ্টাৰখন তোমালোকে কি হ'ব ক'ভিডৰ ওপৰত ছেফটিৰ ওপৰত লিখিবলৈ হ'লে তোমালোকে এখন এনেকৈ ছবি আঁকিবলৈ দিব লাগিব তো তোমালোকে এখন অঁকাতকৈ ভালদৰে তোমালোকে ডাইৰেক্ট নোটিছ ৰাইটিংটো লিখাই বেষ্ট হ'ব বুলি মই আশা কৰোঁ তো তোমালোকে এইটো এনেকৈ চাই ল'বা হ'লেও যোনসকলে লাগে ল'ব পাৰিবা ঠিক আছে তো এইটোৱে হৈছে প্ৰথমটো COVID-19ৰ ওপৰত এইটো কি এখন পোষ্টাৰ ৰাইটিং কুৱেশ্যন নম্বৰ তাৰপিছত 3 আহিলে তোমালোকৰ 3টো কৈছে যে ইয়াত your school has recently organized a function to facilities Lovelina Borgohain the Olympic bronze medalist prepare a report on the event in 100 to 125 words to be published in your school magazine তো তোমালোকে এইটো হৈছে ৰিপৰ্ট ৰাইটিং তোমালোকে ৰিপৰ্ট ৰাইটিং তোমালোকে কিছুমানে লিখিব বিচাৰে তো মই তোমালোকে বহুতে কমেণ্ট কৰি আছিলে যে ৰিপৰ্ট ৰাইটিং বা এইবিলাক নোটিছ ৰাইটিং তোমালোকে সেকশ্যন বি লাগে তোমালোকে সেকশ্যন বি টো তোমালোকক মই ছল্ভ কৰি দিছোঁ এইকেইটা পৰীক্ষাত আহিব তোমালোকে পেৰাগ্ৰাফকেইটা চাই ল'বা ইয়াত এনসাৰটো মই তোমালোকক গাই নিদিওঁ তোমালোকে এনসাৰটো ভালদৰে লিখি লোৱা এনসাৰটো গাইডতকৈ তোমালোকে ভালদৰে সোনকালে লিখিলে তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়া মুখস্থ কৰা ভালদৰে আৰু বুজি ল'বা পাৰিলে তো প্ৰথমতে এনসাৰটো চাবা লভলিনা বৰগোহাঁইৰ পৰা ষ্টাৰ্ট হৈছে তোমালোকে গোটেইটো পেৰাগ্ৰাফটো ভালদৰে চোৱা তোমালোকে ভালদৰে এফালৰ পৰা লাহে লাহে তোমালোকে দেখাই দিছোঁ তোমালোকে নিজৰ বহি উলিয়াই ভালদৰে লিখি ল'বা নহ'লে ভিডিঅ'টো তোমালোকে ৰখাই ল'বা ঠিক আছে পাৰিলে ভিডিঅ'টো ডাউনলোড কৰি ল'বা কোনো কথা নাই তো তোমালোকৰ যদি PDF ই-বুক লাগে তেনেহ'লে তোমালোকে মোক কণ্টেক্ট কৰিবা মই হোৱাটছএপত মই ফোন নম্বৰ দিয়া আছে হোৱাটছএপ নহয় ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকে হোৱাটছএপত মেছেজ কৰিবা কল কৰিলে মই ৰিচিভ কৰিব নোৱাৰিম ঠিক আছে তোমালোকে তাত পাই যাবা 49 ৰুপিজ অনলি এইটো এফালৰ পৰা গোটেই পেৰাগ্ৰাফটো চাই লোৱা মই দেখাই দিছোঁ লাহে লাহে তোমালোকে গোটেই পেৰাগ্ৰাফটো ভালদৰে লিখি লোৱা নেক্সট তোমালোকৰ অৰ্ডি এটা আছে 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই লোৱা এইটো মই গাই নিদিওঁ আৰু এইটো নিউজ পেপাৰ হয় তোমালোকৰ ৰিপৰ্ট ৰাইটিং তোমালোকে ভালদৰে চাই লোৱা এইটো ৰিপৰ্ট হয় পেৰাগ্ৰাফটো চাই লোৱা আৰু এইটো মই গাই নিদিওঁ আৰু যোনসকলে লিখিব পাৰে কুৱেশ্যন নম্বৰ 4 আহিলে
চাৰি তোমালোকৰ এডভাৰটাইজমেণ্ট এখন দিব গৈছে ইউ আৰ নৱনীতা বা নৱনীল ইউ হেভ চিন এন এডভাৰটাইজমেণ্ট ইন এ নিউজ পেপাৰ ফৰ এ পোষ্ট অফিচ মানে তোমালোকৰ কি হৈছে ইয়াত কুৱেশ্যনটো মই অসমীয়াত কৈ দিছোঁ তোমালোকৰ পোষ্ট অফিচৰ কাৰণে এজন কম্পিউটাৰ এছিষ্টেণ্ট তোমালোকৰ দৰকাৰ হৈছে তো তোমালোকে সেই এছিষ্টেণ্টজনৰ কাৰণে তোমালোকে এটা এডভাৰটাইজমেণ্ট তোমালোকে লিখিব লাগিব মানে এইটো পোষ্ট খালী হৈছে বুলি এখন এডভাৰটাইজমেণ্ট লিখিব লাগিব ঠিক আছে তোমালোকে এনচাৰটো চাবা ডাইৰেক্ট টু দ্য পোষ্ট মাষ্টাৰ লিখিবা পোষ্ট অফিচ এনেকৈ গুৱাহাটী চুৱাহাটী তোমালোকে লিখিবা আৰু তোমালোকে এফালৰ পৰা গোটেই পেগাফটো দেখাই দিছোঁ তোমালোকে চাই লোৱা অলপ তললৈ তোমালোকে স্ক্ৰল কৰি দিছোঁ সকলো বিষয় চিষয় ছাবজেক্ট কি সব লিখিব লাগিব এপ্লিকেশ্যনটো তোমালোকে ষ্টুডেণ্টসকল মোৰ এটা ভুল হ'ল মই কুৱেশ্যনটো ভালকৈ নপঢ়িলোঁ তোমালোকক ইয়াত কৈছে যে পোষ্টটো বিচাৰি কাৰণেহে এইটো এপ্লিকেশ্যন দিয়া হৈছে মানে পোষ্টটো ওলাইছে বুলি নহয় পোষ্টটো বিচাৰি ঠিক আছে পোষ্টটো বিচাৰি তোমালোকে এপ্লিকেশ্যনটো খুজিছে আৰু পোষ্টটো ওলাইছে বুলি ক'লেও একেটাই হ'ব তোমালোকে ভালদৰে এইটো মিলাই লিখি দিবা আৰু কুৱেশ্যন নম্বৰ 4 তোমালোকে আৰু এটা আছে এইটো তোমালোকে চাই লোৱা কুৱেশ্যন মই দেখাই দিছোঁ তোমালোকে ভালদৰে চাই লোৱা এইটো 4 নম্বৰ কুৱেশ্যন অলৰেডি আছে মই এটা ভাল নাপাওঁ কাৰণে তোমালোকে গাইড বাৰু এইটা কুৱেশ্যন যোন শিকিলে মানে কওঁ বুলি ভাবে তোমালোকে কৰিব পাৰা কোনো কথা নাই তো এইকেইটাতকৈ মই পঢ়ি দিয়াকেইটা তোমালোকে লিখিলে বেছি বেষ্ট হ'ব বুলি মই আশা কৰিছোঁ তো তোমালোকে এইকেইটা চাবা এইটা হৈছে সেকশন বিৰ কুৱেশ্যন আনসাৰ আৰু এইখিনি জেনেৰেল লিখিবা ব্লক এইবিলাক লিখা আছে তাৰপিছত তোমালোকে ডাইৰেক্ট আহি যায় সেকশন সি তোমালোকৰ আছে যে ইয়াত কি আছে প্ৰথমতে হ'লে তোমালোকে গ্ৰামাৰ সেকশনৰ নেৰেশ্যনটো আহিছে 5 নম্বৰটো নেৰেশ্যন চাবা ইনি 2 দিয়া হৈছে যিকোনো তোমালোকে 4টা ভিতৰত তোমালোকে যিকোনো 3টা কৰিব লাগে 3-4টা মান তোমালোকে কুৱেশ্যন দিব তাত 2-3টা তোমালোকে কৰিবলৈ দিব লাগিব 1 নম্বৰটো চাবা এ চাবা বি চাবা মই তোমালোকক দেখাই দিছোঁ তোমালোকৰ ইনে টাইমটো খৰচ কৰি লাভ নাই যিহেতু তোমালোকৰ পৰীক্ষা একেবাৰে ওচৰ চাপালেহি তোমালোকে কুৱেশ্যনটো চাই লোৱা এ আছে আৰু বি আছে বিটো সলভ কৰি দিয়া হৈছে আৰু এটো সলভ কৰি দিয়া হৈছে নেক্সট তোমালোকৰ আহিলে যে সিন্স দ্য ভয়েস তোমালোকে ভয়েস চেঞ্জ কৰিব লাগিব তো তোমালোকে ভয়েস চেঞ্জ কেনেকৈ কৰিবা এটা চাই লোৱা এটা গুৰুত্বপূৰ্ণ ভয়েস চেঞ্জ আৰু এইকেইটা তোমালোকৰ পৰীক্ষাত এবাৰ অহাটো প্ৰায় নিশ্চিত বহুতো ভয়েস চেঞ্জ দিয়া হৈছে ইয়াৰ ভিতৰত তোমালোকে 4-5টা মান কৰিবলৈ দিব তোমালোকে ভালদৰে কৰিবা বুলি মই আশা কৰোঁ তো আজিলে তোমালোকৰ এইকেইটাই সেকশন বি আৰু সেকশন সি লৈ আহিছোঁ তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে চাবা পৰীক্ষা তোমালোকে এইকেইটা কুৱেশ্যন কমন পৰিব তো নতুন চেনেলটো সাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেলৰ ক্লিক কৰি দিবা আৰু কুৱেশ্যন আনসাৰ যদি লাগে পাঠৰ কুৱেশ্যন আনসাৰ তোমালোকে মোৰ চেনেলত ভিজিট কৰিবা মই তোমালোকে তাত বহুতো ভিডিঅ' বনাই থোৱা আছে ইংলিছৰ তো তোমালোকে সেয়া চাই ল'বা তো আজিলে ভিডিঅ'টো ইমানে নিজৰ বন্ধু বান্ধৱীসকলে এটা শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে বাৰ পৰীক্ষাটো ভাল হয় তো ইমানতে ধন্যবাদ জনাইছোঁ সকলোকে জয় আই অসম